গোৱালপাৰাত অব্যাহত আছে চোৰৰ উপদ্ৰৱ। বুধবাৰে সন্ধিয়া মাটিয়া থানাৰ অন্তৰ্গত দ্ৰুমনিত চোৰে চলালে চাফাই অভিযান। সন্ধিয়া প্ৰায় 6 বজাত গৃহস্থ নথকাৰ সুযোগ বুজি ঘৰৰ খিৰিকী ভাঙি চোৰে প্ৰৱেশ কৰি গহনাৰ লগতে বহু পৰিমাণৰ নগদ ধন লৈ যায়। সাঁচি ৰখা ধন হেৰুৱাই সৰ্বশান্ত এতিয়া অতি দৰিদ্ৰ পৰিয়ালটি। শিৱৰাত্ৰি পূজালৈ বুলি সন্ধিয়া ওলাই যোৱাৰ কিছু মুহূৰ্তৰ পাছতে ঘৰলৈ উভতি আহি ঘৰৰ ভিতৰত সামগ্ৰী চেদেলি ভেদেলি হৈ থকা দেখি পৰিয়ালটিৰ মূৰত যেন সৰগ ভাঙি পৰিল। জানিব পৰা মতে ঘৰৰ পিছফালৰ খিৰিকী এখন কোৰেৰে ভাঙি প্ৰৱেশ কৰে আৰু সাঁচি ৰখা নগদ ধন সোণৰ গহনা লৈ উধাও হয় চোৰৰ দলটি। দিন হাজিৰা কৰা উষাবালা নামৰ পৰিয়ালটি এতিয়া একমাত্ৰ সম্বলখিনি হেৰুৱাই সৰ্বশান্ত। অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰা এনে অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব। মই নাম চাবা গৈছিলোঁ, ওচৰত এখন পূজা হৈ আছে, শিৱ পূজা, তাতে নাম হৈ আছে, নাম চাবা গৈছিলোঁ। তাৰপিছত মই আহিছিলোঁ, আহি এনে মই গৰু বান্ধিলোঁ, ধূনা চাটি দিলোঁ, মুৰ্গীক আধাৰো দিলোঁ, মই দি এনে পিছত মই গ'লোঁ তালা মাৰি যোৱাৰ পিছত আৰু অলপ 20 মিনিটমান নাম চালোঁ। মই নাম চোৱাৰ পিছত বোৱাৰীটা আহিছে, বোৱাৰীটা আহি এনে দৰ্জা খুলি দেখাবি যে খিৰিকী ভাঙা আৰু কাপোৰগিলা এনেকৈ পৰি আছে, চকেজ টকেজ গোটেই ভাঙা, আৰু সোণা টাকা গোটেই লৈ গৈছে। চোৰে লৈ গৈছে? চোৰে লৈ গৈছে। কিমানমান টাইমত হ'ব এইটো সময়টো? 5:30 বজাতে হ'ব, মই যাৱাৰ পিছতে হ'ব, কথাটা কামটা কৰিছে।